আংকল আৰু আণ্টি দুটা মাত্ৰ ইংৰাজী শব্দ। এই ইংৰাজী শব্দ দুটাৰ কিমান শক্তি চাওকচোন। অসমীয়া ভাষাৰ কিমানটা আপোন শব্দ, সম্বোধনবাচক শব্দক এই দুটা মাত্ৰ ইংৰাজী শব্দই একেবাৰে অকামিলা কৰি পেলাইছে, একেবাৰে নিঃশেষ কৰি পেলাইছে। অতীজৰে পৰা অসমীয়াসকলে আন্তৰিকতাৰে আপোন আপোন এটা ভাৱেৰে সম্বোধন কৰি অহা, ব্যৱহাৰ কৰি অহা বৰদেউতা, বৰমা অথবা বৰবৌ, খুৰা খুৰী, পেহা পেহী, জেঠ পেহা জেঠাই, মহা মাহী, এই যে ধুনীয়া ধুনীয়া শব্দবোৰ, ভাল লগা শব্দবোৰ, আংকুল আৰু আণ্টি এই দুটা শব্দই একেবাৰে নিশ্চিহ্ন কৰি পেলাইছে। এয়া জানো ভাল হৈছে? অতি আধুনিক হ'বলৈ গৈ আমি নিজেই আমাৰ ভাষাৰ শব্দবোৰক অকামিলা কৰি পেলোৱা নাইনে? আজিৰ দিনত অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰিছে। আমি সকলোৱে জানো এটা ভাষাৰ বাবে ভাষাটোত থকা শব্দমালাই হৈছে জীৱনী শক্তি। গতিকে আমি আমাৰ ভাষাটোৰ শব্দখিনিক অকামিলা কৰি আধুনিক হ'বলৈ গৈ ইংৰাজী ভাষাৰ অপপ্ৰয়োগ কৰি আমাৰ ভাষাটোক কিয় মৃত্যুৰ মুখলৈ ঠেলি দিছোঁ? আহক, সময় থাকোঁতেই আমি আমাৰ ভাষাটোক জীয়াই ৰাখিবৰ বাবে পৰাপক্ষত আমি আমাৰ অসমীয়া ভাষাটোৰে অসমীয়া ভাষা শব্দ ব্যৱহাৰ কৰি আমাৰ মনৰ ভাৱৰ আদান প্ৰদান কৰোঁ। ভাষাটোক এটা শক্তিশালী ভাষা হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোঁ। ধন্যবাদ।